নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আছামিজ টিভি প্ৰাঞ্জলৰ এই ভিডিঅ'টোত আজি আপোনালোকক ক'ব ওলাইছোঁ বিশেষ কেইটামান ডাঙৰ খবৰ। হয় ফ্ৰেন্ডছ, আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু একেবাৰে ভিডিঅ'টো শেষলৈকে আপোনালোকে এবাৰ ভালকৈ চাব। ফ্ৰেন্ডছ, ইতিমধ্যে গম পাইছে সামাজিক মাধ্যমত তোলপাৰ লাগি আছে প্ৰবঞ্চক বিশাল ফুকনৰ কথা আৰু লগতে তেওঁৰ পাতি লোৱা বায়েক সুমিৰ কথা। ইতিমধ্যে সামাজিক মাধ্যমত আপোনালোকে যেতিয়া হয়তো মোবাইল চাইছে তেতিয়াই হয়তো দেখিছে যে সুমিৰ ওপৰত ভিডিঅ' ওপৰলৈ যদি আপোনালোকে স্ক্ৰল কৰিছে তেতিয়াও সুমিৰে ভিডিঅ' ওলাইছে আৰু তললৈ যদি আপোনালোকে পেজখন টানি চাইছে তাতো সুমিৰে ভিডিঅ' ওলাইছে। কিন্তু এটা ডাঙৰ কথা, আজি কেইদিনমানৰ আগত যিহেতু বিশাল ফুকনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, বিভিন্নজন জনসাধাৰণৰ যি সাঁচতীয়া ধন, সেই সাঁচতীয়া ধন ট্ৰেণ্ডিঙৰ নামত তেওঁ প্ৰবঞ্চনাৰ জাল পেলাই যি ধৰণৰ এক বিলাসিতা জীৱন অতিবাহিত কৰিছিল, সেই ক্ষেত্ৰত যিজন বিশাল ফুকনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা বিভিন্ন ধৰণৰ তথ্যসমূহ আহৰণ কৰি আৰু এতিয়া বৰ্তমান তেওঁক জেললৈ প্ৰেৰণ কৰিছে। কিন্তু তেনে সময়তে নাম সাঙুৰ খাই পৰা তেওঁৰ পাতি লোৱা বায়েক সুমিৰ কথা সকলোৱে নিশ্চয় গম পাইছে। এতিয়ালৈকে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আচলতে ক'ত গ'ল সুমি, কি হ'ল? সেইদিনাখন যেতিয়া সুমিয়ে ডিকচু ঘৰৰ পৰা ওলাই গৈছিল, সেইদিনাখনৰ পৰা আজিলৈকে সেই সুমিৰ কোনো সুংসত্ৰ পোৱা নাই অসম আৰক্ষীয়ে। এই ক্ষেত্ৰত সুমিয়ে কিন্তু এটা বহুত ডাঙৰ ভুল কাম কৰিছে বুলি ক'ব লাগিব। যিহেতু অসম আৰক্ষীয়ে সুমি বৰাক বিচাৰি আছে, সেই ক্ষেত্ৰত সুমিয়ে এতিয়া আৰক্ষীৰ ওচৰত ধৰা দিয়াটো প্ৰয়োজন, কাৰণ আইনৰ সুৰুঙাত কেতিয়াও কোনো বাচি যাব নোৱাৰে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিছে যে যিসকল প্ৰবঞ্চকে এই ট্ৰেডিং নামৰ যি প্ৰবঞ্চনাৰ জাল পেলাই জনসাধাৰণক লুটি নিছে, সেইসকল কেতিয়াও বাচি যাব নোৱাৰে। তেওঁলোকক যেনেকৈ নহওক এই যিটো চক্ৰ আছে, এই চক্ৰটো ধ্বংস কৰিবই। সেই ক্ষেত্ৰত সুমিয়ে কিমান দিন পলাই থাকিব? ইফালে সেই সুমি আৰু বিশালৰ যি ঘটনা, সেই ঘটনাৰ লগত নাম সাঙুৰ খাই পৰিছে বিভিন্নজন অসমৰ অভিনেতা আৰু অভিনেত্ৰী লগতে গায়কৰ নাম। সেইসকল অভিনেতা আৰু গায়কে তেওঁলোকৰ স্পষ্টীকৰণ দিছে যে কোনো কাৰণতে তেওঁলোক সেই ট্ৰেণ্ডিঙত বা সেই প্ৰবঞ্চনাৰ জালত তেওঁলোক নাই আৰু তেওঁলোকে কোনো ধৰণৰ টকা ব্যয় কৰা নাই বা ব্যৱহাৰ কৰা নাই। যিহেতু এইসকল অভিনেতা আৰু অভিনেত্ৰীৰ নাম সাঙুৰ খাই পৰাৰ পিছতেই তেওঁলোকৰ নিজৰ নিজৰ স্পষ্টীকৰণ দিয়াৰ পিছত এতিয়া সামাজিক মাধ্যমত দেখা গৈছে অসমৰ এগৰাকী সুকণ্ঠী গায়িকা জুবলীয়ে ইতিমধ্যে তেওঁৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে যে আচলতে এই যিসকল অভিনেতা অভিনেত্ৰীৰ নাম বা গায়ক গায়িকাসকলৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছে, তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে কেমেৰাৰ আগত আপোনালোকে এবাৰ শুনক। সেইটো আচলতে অকল শিল্পী সমাজ বুলি আপুনি চবকে সামৰিব নোৱাৰে। হয়তো এজন দুজন ইনভলভ থাকিবও পাৰে, নাথাকিব পাৰে। যেতিয়ালৈকে সেইটো ভালকে প্ৰুভ কৰা নহয়, মই নাভাবো যে মই কাৰোবাক ক'ব পাৰিম যে এইজন দুখী বা এইজন দুখী নহয়। সেইটো আচলতে আমাৰ মানে অসম পুলিচে ইতিমধ্যে তেখেতসকলে কামখিনি কৰি আছে। তেওঁলোকে যেতিয়া প্ৰমাণ পাব, যদি দোষী সাব্যস্ত হয় তেতিয়াহে আমি ক'ব পাৰিম। যেতিয়ালৈকে দোষী সাব্যস্ত নকৰে তেতিয়ালৈকে আমাৰ কোনো অধিকাৰ নাই যে এইজন দোষী হওক বা হয় বা নহয়। আৰু আপোনালোকে যোনটো কৈছে শিল্পী সমাজ, সকলোকে আচলতে সাঙুৰি নল'লে আমি ভাল পাম, কাৰণ আমি বহুত শিল্পীয়ে বহুত কষ্ট কৰি নিজৰ জীৱন যাপন কৰিছে অকল সংগীত কৰিয়ে। গতিকে তেখেতসকলকো আচলতে সাঙুৰি নল'লে আচলতে আমাৰ ভাল লাগিব। কিয়? কাৰণ কোনোবা এজনে হয়তো ভুল কৰিছে বা নাই কৰা, যদি কৰিছেও সেই এজনৰ কাৰণে গোটেইখিনি কেতিয়াও দোষী বুলি আপুনি মানে দোষী বুলি ক'ব নোৱাৰে। যদি এনেকুৱা ধৰণৰ কথা এটা প্ৰমাণ হয় তেতিয়াহ'লে আমাৰ সঁচাকে বেয়া লাগিব, কাৰণ তেনেকুৱা এটা হোৱাটো আমি কেতিয়াও নিবিচাৰো। কাৰণ ৰাইজক ঠগি সেয়া শিল্পী হওক বা আন যোনেই নহওক কিয়, সেইটো কেতিয়াও মানে গ্ৰহণযোগ্য নহয়, কেতিয়াও হয় আৰু গ্ৰহণযোগ্য নহয় কেতিয়াও।
গতিকে ৰাইজে আমাক শিল্পী হিচাপে এই স্বীকৃতি দিছে, ৰাইজৰ প্ৰতি কৰিবলগীয়া আমাৰ বহুত আছে। গতিকে আনৰ কথা নাজানো, মামীৰ কথা জানো, মোৰ কথা জানো, আমি ৰাইজৰ বাবে কাম কৰি যাম। সন্মান নাথাকিবতো পিছৰ কথা, কিন্তু তেনেকুৱা কথা কৰাৰ কথা চিন্তাও কৰিব নালাগে। এইটো ভাবিবই নোৱাৰি তাৰমানে শিল্পী আৰু মানে প্ৰকৃত শিল্পী হলে তেনেকুৱা কথা এটা মনলৈ নাহে। আৰু এতিয়াই বেষ্টটোৱে আচলতে সেইটো নহয় যেনেকে ডাঙৰ হৈছো আমি যেনেকে ডাঙৰ হৈছো এইবিলাক বস্তু ভাবিবই নোৱাৰিম। সৰুৰ পৰা অকল সংগীতৰ ক্ষেত্ৰতে কাম কৰি আহিছো আৰু সেইটো লৈ আগবাঢ়ি যাব বিচাৰিছো। তাৰ বাহিৰে মাহঁতে বহুত কষ্ট কৰি ভাল শিক্ষা দি আমাক এইখিনিলৈকে সেয়া কৰিছে, ৰাইজে মৰম দিছে। ৰাইজৰ মৰম জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। ৰাইজৰ হিতে যিখিনি হয় আমি কাম কৰি যাম। গতিকে বাকী কোনো এনেকুৱা ধৰণৰ কামত মানে লিপ্ত নহলে আমি ভাল পাম। চ' ফ্ৰেণ্ডছ, আপোনালোকে শুনিলে, এয়া হৈছে অসমৰ এগৰাকী সুকণ্ঠী গায়িকা জুবলী। তেওঁৰ মন্তব্যত আপোনালোকে নিজেই বুজক আৰু আপোনালোকে নিজৰ কমেণ্ট বক্সৰ জৰিয়তে দিয়ক। চ' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।